Hello everyone, কাৰ্ডম। আজিৰ ভিডিঅ'ত মই আপোনালোকক এটা খাৰৰ ৰেচিপি দেখুৱাম হা। এইটো হ'ল দালি, মাছৰ মাথা আৰু কিবা এটা শাক হয়। মই যিটোৰ নাম নাজানো অসমীয়াত। আপোনালোকে ক'বচোন দেই অসমীয়াত কি নাম হয়। আপোনালোকক মই শাকটো দেখুৱাম আৰু আমি কাৰ্বিত কিন্তু হান চাংটি বুলি কওঁ। চাংটি মানে বালি হয়। কেলে কি চব্জিটো মানে এনেকৈ চুপাওঁতে অকণমান বালিয়া বালিয়া লাগে পাতটো, সেইকাৰণে। এয়া প্ৰথমত মই মচুৰ দালিটো অকণমান সিজাই লৈছোঁ আৰু কলৰ খাৰ দি। চাচোন এই পাতটো আপোনালোকে অসমীয়াত কি বুলি কয় আপোনালোকে পাৰিলে মোক কমেণ্টত জনাই দিবচোন দেই। মানে মই বহুত শাকৰ নাম নাজানো, সেইকাৰণে ক'বচোন। প্ৰথমতে দালিখিনি অকণমান সিজাই লৈছোঁ, তাৰপিছতে এতিয়া মই শাকখিনি দি লৈছোঁ। এইটো শাকটো আপোনালোকে কাটি কাটি একদম সৰু সৰুকৈ মানে এনেকৈ মিহি মিহিকৈ কাটিও দিব পাৰে। মই এনেকুৱাই দি দিছোঁ, একো কথা নাই, কাৰণ পূৰা একদম সিজি যায়, গলি যায় মানে। তাৰপিছতে মই ফ্ৰাই কৰি থোৱা মাছখিনি দি পেলাই সিজাইছোঁ। বাছ এইখিনিয়ে, একো দিয়া নাই, খালি খাৰ দিছোঁ, নিমখ দিছোঁ আৰু দালি, তাৰপিছতে এই শাকটো আৰু মাছৰ মাথাটো। আপোনালোকে বনাই চাবচোন দেই। আৰু বনাই পেলাই খালে মানে আপোনালোকে ৰিগ্ৰেট নকৰিব। আপোনালোকে মোক থেংক ইউ ক'ব যে বা তাই কি ধুনীয়া ৰেচিপি দেখুৱালে আমাক। আজিৰ ভিডিঅ'টো ইমানেই, বাই।